নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে নেতাৰ কিন্তু ভিৰ বাঢ়িছে আচলতে প্ৰচাৰ অভিযানত। কিন্তু আমি উপস্থিত আছোঁ আজি বিৰচিংজোৰা বিধানসভা সমষ্টি, একেবাৰে গৌৰীপুৰ বিধানসভা সমষ্টিৰ গাতে লাগি থকা যি বিৰচিংজোৰা বিধানসভা সমষ্টিত আহি উপস্থিত হৈছোঁ। আৰু এই সমষ্টিখনত যিহেতু বিগত 25টা বৰ্ষৰ পৰা এই সমষ্টিখনত যিহেতু কংগ্ৰেছে প্ৰতিনিধিত্ব কৰি আছে বিধায়ক অজিত আলী চৌধুৰী, জ্যেষ্ঠ বিধায়কগৰাকীয়ে কিমান উন্নয়ন কৰিলে আৰু সমষ্টিবাসীয়ে তেওঁৰ পৰা আশা কৰা ধৰণে তেওঁলোকে ফল পালে নে নাই, আমি সমষ্টিবাসীৰ সৈতে কথা পাতিম। আমি আজি উপস্থিত হৈছোঁহি মিলন বজাৰৰ ৰাইজৰ সৈতে কথা পাতিব চেষ্টা কৰিম। যিহেতু স্থানীয় যি বজাৰত ক্ৰেতা বিক্ৰেতা আছে তেওঁলোকক লগ পাইছোঁ। আমি অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। নিৰ্বাচন আহিছে, গম পায়? হয়, গম পাওঁ। কেনেকুৱা চলিছে আপোনাৰ বিৰচিংজোৰা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বঁটা? বিৰচিংজোৰা নিৰ্বাচনী বঁটাটো বহুত ভাল চলি আছে। ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থীজন জিকি যাব। বিগত যিহেতু 25টা বৰ্ষৰ পৰা দখল কৰি আছে, কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে ইয়াত? বিগত 25 বছৰ এইটো মানুহৰ মুখে মুখে কথা, কিন্তু মাজে সময়ে UDF আহিছিল আমাৰ এই সমষ্টিত। দক্ষিণ চামাৰ সমষ্টিত আগত 10 বছৰ UDFৰ বিধায়ক আছিল, MP আছিল 15 বছৰ 3 টাৰ্মছ, কিন্তু উন্নয়নের ক্ষেত্ৰত বিগ জিৰ'। যিকেইটা কাম আমাৰ অঞ্চলত দেখা যায় সেইকেইটা কাম অজিত আলী চৌধুৰীয়ে কৰিছে। যেনেবা ধৰক এই মিলন বজাৰত আজিৰ পৰা 2002 চনত এটা মাৰ্কেট ছেট বনাই দিছে অজিত আলী চৌধুৰী। আমাৰ চব্জি আটি এটা মাৰ্কেট ছেট বনাই দিছে। আমাৰ ইয়াতে গাতে লাগি থকা চিনেমা ঘৰ এটা দিছে। আমাৰ হাই স্কুলখন কৰিছে। কামটো যিখিনি কাম অজিত আলী চৌধুৰীয়ে কৰিছে। ইয়াত বদৰুদ্দিনাজমলৰ বিগ জিৰ' কাম। কিন্তু আৰু এটা কথা, আপোনাৰ যিহেতু আপুনি উন্নয়নৰ কথা কওঁতে আপুনি ক'লে যে কাম কৰিছে, ফুলকাটি দলং আজিলৈকে কিন্তু উন্নয়ন মানে হোৱা নাই। এতিয়া চাওক, বিধায়ক পুঁজিৰ কাম ফুলকাটাৰী দলং, বিধায়ক পুঁজিৰ কাম বিধায়ক নিজে কৰিব নোৱাৰে। ইয়াত চৰকাৰে বান্ধি দিছে কণ্ট্ৰেক্টৰে কাম কৰি। বিধায়ক উন্নয়ন পুঁজিৰ পৰা বিধায়কে পইচা ধৰিছে ফুলকাটাৰী ব্ৰিজত, আপোনালোকে জানে। কিন্তু সেই কামখন কৰি আছে কাৰণে BJPৰ এজন কণ্ট্ৰেক্টৰে, বিলাসীপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক অক্ষয় কুমাৰ সিঙে কৰি আছে। এতিয়া লেহেমীয়াতেও কৰি আছে। বিধানসভা মজিয়াত আমাৰ MLA মানে আপোনাৰ মতে এবাৰ অজিত আলী চৌধুৰী থাকিব। আমি আৰু কিছু কথা চেষ্টা কৰিম। আপোনাক আহিছোঁ, যিহেতু নিৰ্বাচন হৈছে, গম পায় কেনেকুৱা চলিছে এই সমষ্টিখনত? এই সমষ্টিখনত ভালেই চলিছে। কাৰ পক্ষ থাকিব এবাৰ? এবাৰ অজিত আলী চৌধুৰীৰ পক্ষত আমাৰ কাটলিপাৰা মিলন বজাৰ বাহিচলমাৰ এৰিয়া যিখিনি আছে, পাৰ্ট 1 পাৰ্ট 2ত অজিত চৌধুৰীৰ এইটো বেছি দেখা যায় আছে। ৰাস্তা ঘাটৰ উন্নয়ন কেনেকুৱা হৈছে? ৰাস্তা ঘাটৰ উন্নয়ন আমাৰ সেইফালে যিখিনি কৰিছে আৰু অলপ বেছি কৰিছে, UDFতকৈ বেছি কৰিছে। আৰু কাৰ লগত এবাৰ ইয়াত যুঁজ হোৱাৰ সম্ভাৱনা আছে? ইয়াতে যুঁজ হ'ব আলী আকবৰ মিয়া আৰু অজিত চৌধুৰী। BJPৰো কেণ্ডিডেট আছে? BJP ইয়াতে নাই বহুত মাইনৰিটি নাই। যিহেতু কৈছে অজিত আলী চৌধুৰীৰ কথাও কৈছে, আমি আৰু কিছু কথা লোক আছে, অকণমান আপোনাৰ তলত আহিব, অকণমান কথা পাতিব বিচাৰিছোঁ। যিহেতু নিৰ্বাচন আহিছে, গম পায় কেনেকুৱা ধৰণৰ চলিছে সমষ্টিখনত? আমাৰ দক্ষিণ চালমা সমষ্টিত এইটো আমাৰ আগত যিবিলাক ল'ৰা কথা কৈ আছে, সিহঁতে কংগ্ৰেছী মানুহ, 100% কংগ্ৰেছী মানুহ, সিহঁতে এইবিলাক কৈ থাকিব। আৰু আমাৰ মতে আজি 25 বছৰৰ সৈতে বিধায়ক আছিল, 15 বছৰ সি 10% কাম কৰিছে। এই 10 বছৰ সেই চৌধুৰী একো কাম কৰা নাই আমাৰ সমষ্টি। আমি এইখিনি বিচাৰিছোঁ, আমাৰ এইবাৰ আলী আকবৰ মিয়াক আমি ভোট দিম বুলি আমি আশা কৰিছোঁ। মানে এওঁলোক যিখিনি কথা ক'লে সেইখিনি কংগ্ৰেছী, এইটো কংগ্ৰেছী মানুহ, সিহঁতে কৈ থাকিব। আৰু আমাৰ আগত যিবিলাক কৈছে সিহঁতে এইবিলাকে নেই, একো কাম কৰা নাই। সমষ্টিখনত কোনো উন্নয়ন হোৱা নাই। 10% কাম কৰিছে 15 বছৰ, 10 বছৰ সি একো কাম কৰা নাই। একো কৰা নাই। কি হ'ব এবাৰ সমষ্টিত? আমাৰ এই সমষ্টিত কি হ'ব এবাৰ? সমষ্টিত এবার আমরা নতুন প্রার্থী চাই, আলী আকবর মিয়া। হ্যাঁ, অজিত চৌধুরী একই কাম করা নাই, যিখিনি কৈছে সব মিথ্যা কৈছে। 10% কামই করেছে। রাস্তাঘাটের অভাব মানে রাস্তাঘাটের খুব বেয়া অবস্থা। রাস্তাতে ঘোরাই না যায়, না রাস্তাতে ঘোরাই না যায়। আমি যিহেতু আৰু লোক পাইছোঁ, কিছু কথা চেষ্টা কৰিম। যিহেতু কৈছে যে বহু লোক, বিভিন্ন লোকে বিভিন্নজনৰ মন্তব্য কৰিব চেষ্টা কৰিছে। অকণমান আপোনাৰ কাষত আহিব বিচাৰিছোঁ, যিহেতু ব্যস্ত হৈ আছে। নিৰ্বাচন আহিছে, গম পায় কেনেকুৱা চলিছে সমষ্টিখনত? নিৰ্বাচনটো বঁটা উঠিছে আৰু কি কৰিম এতিয়া। আগতেতো ভোট দিছোঁ কংগ্ৰেছত, এইবাৰ বিচাৰিছোঁ ভোট টিকিটৰ যেটা সমস্যা আছিল, নতুন একটা ইয়ং চেংরা একটা বিচাৰিছিলে টিকিটৰ বাবদে, টিকিটটো দেওয়া নাই, সেইকাৰণে আমি কংগ্ৰেছত ভোট নিদিওঁ। আলী আকবৰক সমৰ্থন কৰিছোঁ আমি, আলী আকবৰ মিয়াক। মানে আলী আকবৰ মিয়া আৰু অজিত চৌধুৰীৰ লগত যুঁজ হ'ব এবাৰ? হয়, তাই যুঁজ 3 নম্বৰত থাকে নেকি, হেৰি চৌধুৰী 3 নম্বৰত থাকিব। সমষ্টিখন যিহেতু কংগ্ৰেছৰ দখলত ইমান দিনৰ পৰা আছে, সমষ্টিখনত অজিত আলী চৌধুৰীয়ে কিমান উন্নয়ন কৰিলে আচলতে? উন্নয়নৰ কথা কি ক'ম আৰু, ৰাস্তা ঘাট বালি হৈ আছে, আৰু খাল পথাৰ বিলাসীপাৰাত যাবই নোৱাৰোঁ আমি গাড়ী লৈ, বাইক লৈ গাড়ী লৈ যাবই নোৱাৰোঁ। এনেকৈ ৰাস্তাৰ
হেৰি হৈছে মানে যেনেকুৱা ধৰণৰ বা আপোনালোকে আশা কৰিছিলে সেই আশা কৰা ধৰণৰ ফল পোৱা নাই আশা পূৰ্ণ হোৱা নাই আৰু এইবাৰ বেলেগ চিন্তা এইবাৰ বেলেগ চিন্তা কৰি আছোঁ। আচলতে বিভিন্নজনে কৈছে যে যেনেকুৱা ধৰণৰ অজিত আলী চৌধুৰীয়ে প্ৰতিশ্ৰুতি দিছিল বা কথা কৈছিল কিন্তু সেনেকুৱা ধৰণৰ উন্নয়ন হোৱা নাই। যিহেতু বজাৰখনত উপস্থিত আছোঁ আজি আৰু এখন চাহৰ দোকানত সোমাম আচলতে চাহৰ দোকানত যিহেতু ৰাজনীতিৰ এটা আলোচনা চলে নিৰ্বাচন আহিলে কিন্তু চাহৰ দোকানত আড্ডা বেছি হয় বা ৰাজনীতিৰ কথা চলে। চাহৰ দোকান নিৰ্বাচন আহিছে গম পায় কেনেকুৱা চলিছে ভাল চলিছে আপোনাৰ ইয়াত কোন যাব এইবাৰ কাৰ পক্ষত বেছি ক'ব নোৱাৰে উন্নয়নৰ ক্ষেত্ৰত যিহেতু সমষ্টিখন অজিত আলী চৌধুৰীৰ দখলত আছিল উন্নয়ন কেনেকুৱা ক'ব নোৱাৰে ঠাইক অজিত আলী চৌধুৰী কৰা নাই না ক'ব নোৱাৰে কোনো কাম কৰা নাই আমি আৰু কিছু লোক আছে কেনেকুৱা চলিছে নিৰ্বাচনী বঁটা আলি আকবৰ এইটো চলিছে বেছি আলী আকবৰৰ কিয় আলী আকবৰৰ কথা কৈছে অজিত আলী চৌধুৰীও আছে কেনেকুৱা ধৰণৰ কাম হৈছে ইয়াত সমষ্টিখনত ৰাস্তাৰ উন্নতি নাই ৰাস্তা ঘাট ভাল কৰা নাই সেইকাৰণে আমি অজিত চৌধুৰী ভোট নেখেলোঁ তাৰমানে আলি আকবৰ খেলিম আলী আকবৰৰ লগত থাকিব এইবাৰ আৰু যিহেতু অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ সমষ্টিখনত নিৰ্বাচনী বঁটা চলিছে প্ৰচাৰ আৰম্ভ হৈছে নেতা আহিছে ভিৰ বাঢ়িছে নিৰ্বাচনৰ পূৰ্বে যি নেতাসকল আহি যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰিছেনে সমষ্টিত করছে কত করে নাই কৰা নাই এইবাৰ কাৰ ভোট থাকিব এই বছর তো আলির বেশি দেখতেছে এই সাইড দিয়ে তো আলির আর সারা ইয়ের খবর তো জানি না আপোনাৰ এই মিলন বজাৰৰখিনি মানুহখিনি কাৰ পক্ষত থাকিব আলির ভক্ত অকণমান আপোনাৰ দোকানী যিহেতু আপোনাৰ লগত কথা পাতিব বিচাৰিছোঁ কেনেকুৱা থাকিব এইবাৰ বজাৰত আলি আকবৰ মিয়া আলী আকবৰ মিয়া কিয় হ'ব সমষ্টিখনত এই যিহেতু কংগ্ৰেছৰ দখলত আছে কংগ্ৰেছে কি কৰিলে কোনো কারণ ধরে নাই আলি আকবর ভোটটা দিব কোনো কথাই নেই আর তথাপি উন্নয়ন কেনেকুৱা হৈছে উন্নয়ন ধরনের কিছু না ওয়াক ভোটটা দিয়ে দিব আলী আকবৰ আলি আকবর নিশ্চিতভাৱে মনৰ কথাবোৰ কৈছে যিহেতু সমষ্টিখনত যেনেকুৱা ধৰণৰ উন্নয়ন হ'ব লাগিছিল যিহেতু 25টা বছৰ আচলতে 5টা কাৰ্যকালৰ পৰা এই সমষ্টিখন কংগ্ৰেছৰ দখলত আছে একালৰ প্ৰভাৱশালী মন্ত্ৰী প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক তেওঁ কিন্তু সমষ্টিখন যেনেকুৱা ধৰণৰ উন্নয়ন হ'ব লাগিছিল হোৱা নাই কাৰণ ৰাস্তা ঘাটকে আদি কৰি ইয়াত কিন্তু বিধ্বস্ত এটা অৱস্থা আজিলৈকে আছে এতিয়া কথাটো হৈছে যিহেতু নিৰ্বাচনৰ ভোট বেছি দিনলৈ নাই মাজত মাত্ৰ কেইটামান দিন বাকী এই মিলন বজাৰবাসী আচলতে কাৰ পক্ষত থাকে বা কোনফালে বতাহ বলে কিন্তু এই বজাৰখনত কিন্তু আলী আকবৰৰ পক্ষত কিন্তু বতাহ বলিছে এতিয়া ৰাইজে কি সিদ্ধান্ত লয় সেয়া সময়ত কিন্তু হ'ব লক্ষণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ